লামডিং আৰক্ষী থানাৰ এএছআই ভাৰতী বৰাক ৰিজাৰ্ভ ক্লোজ। ভাৰতী বৰাৰ বিৰুদ্ধে গোচৰ নিষ্পত্তিৰ নামত উৎকোচ লোৱাৰ অভিযোগ। মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে 15,000 টকা উৎকোচ লোৱাৰ অভিযোগ। গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ মাধ্যমেৰে টকা লৈছিল এএছআই ভাৰতী বৰাই। গাঁওৰক্ষী বাহিনীৰ সভাপতি বিষ্ণু শৰ্মাক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। হুজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত ৰিজাৰ্ভ ক্লোজ এএছআই বৰাক আৰু যিটো এএছআই ভাৰতী বৰাৰ যি প্ৰসংগক লৈ এতিয়া চৰ্চা অব্যাহত আছে। যিহেতু দেখিবলৈ পোৱা গৈছে এএছআই ভাৰতী বৰাক এতিয়া ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। ভাৰতী বৰাৰ বিৰুদ্ধে যিহেতু গোচৰ নিষ্পত্তিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে 15,000 টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইফালে গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ মাধ্যমেৰে টকা লৈছিল এএছআই ভাৰতী বৰাই। গাঁওৰক্ষী বাহিনীৰ সভাপতি বিষ্ণু শৰ্মাক এতিয়াও এই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। ভাৰতী বৰাৰ লগত কি আছে বিষ্ণু শৰ্মাৰ সম্পৰ্ক বা টকা কেনেদৰে লেনদেন কৰি আহিছে, কি সম্পৰ্কত লেনদেন কৰি আহিছে, সকলোবিলাক সন্দৰ্ভত হুজাই আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। সোধা পোছাৰ অন্তত সকলোবিলাক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। হুজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত এএছআই বৰাক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। ওটা কেস দিছে, আগে একবার কেস দিছে 1 তারিখে, তখন ম্যাডামে আমার থেকে 15,000 টাকা খাইছে। কি নাম ম্যাডামের নাম কি? ম্যাডাম নাম হচ্ছে ভারতী বরা। হ্যাঁ 15,000। এখন আবার পরশুদিন আমি আয়া কইছি যে ম্যাডাম কি এর কেস দিছে, কয় কি কোর্টের থেকে বলে কেসটা আইছে এখন এখানে বেল লইতে লাগবে। আর কালকে আমরা 5 জনের নামে কেস দিছি, এখন 5 জন আয়া বেল নিতে লাগবে। আমার তো মেয়ের বিয়ে হয়ে গেছে, এখন মেয়েটারে কেমনে আনবে, এখন ছেলেগুলারও আনতে লাগবে। কালকে যেমন হোক 11টার ভিতরে আইতে হয়েছে। এখন আবার এই কেসটা বলে কোর্টের থেকে আসছে। কোর্টের থেকে আসছে যখন আমার তো নোটিশ একটা দিতে লাগে না, নোটিশ না দিয়ে এখন ডাইরেক্ট আমাদের থানাতে রাখছে। থানাতে রেখে কালকে কয়েকটি বেল নিতে লাগবে, 5 জনের এক লোকে বেল নিতে লাগবে। কোনে কইছে আপনার? ভারতী বরা। ভারতী বরা লামডিং থানা? লামডিং থানা। কি নাম আপনার? দেবী দাস। কার নামতে কেস হয়েছে বলে কইছে? রতন দাস, রূপম দাস, দীপ্তি দাস আর শুভম দাস। 5 জন নাম? 5 জনের নাম।